ধৰা ভেৰনা আজি সিভিল ভাল আছে কিমানত ওলাব 10000 মাত্ৰ 10000 টকা আজি সিভিল ভাল আছে লৈ যাব পাৰিব আৰু এখন বেলেনো কিমানত ওলাব বেলেনো 10-20000 10 যদি সিভিল ভাল আছে 10-20000 টকা দিলে হল দিলে বেলেনো আপোনালোকে লৈ যাব পাৰিব 10000 i20 10000 i20 আপোনালোকে চাওক i20 স্পৰ্টছ আপোনালোকে 10000 টকা দিলে যদি সিভিল ভাল আছে লৈ যাব পাৰিব আৰু এখন সুইফট পালো 20000 মাত্ৰ 20000 টকা যদি দিয়ে যদি সিভিল ভাল আছে আপোনালোকে সুইফট লৈ যাব পাৰে ইকো ভ্যান কিমানত ওলাব দাদা ইকো ভ্যান 50-60 মান আহিব এখন ইকো ভ্যান 50-60 টকা দি লৈ যাওক আৰু এখন সুইফট ডিজায়াৰ কিমানত ওলাব এখনো 20000 মাত্ৰ 20000 টকা দিলে আপোনালোকে সুইফট ডিজায়াৰ লৈ যাব পাৰিব মাত্ৰ 20000 টকা দিলে হল আৰু এখন কিমানত ওলাব 30000 মাত্ৰ 30000 টকা দিয়ক আৰু সুইফট লৈ যাওক আৰু এখন কিমানত ওলাব কিমান ওলাব 50000 মিনিমাম 50000 টকা দিয়ক ধনপেটৰ এখন লৈ যাওক আৰু এখন ইকো স্পৰ্ট কিমান ওলাব কিমান ওলাব এখন জিৰ' ডাউন পেমেণ্ট 1 টকা দিব নালাগে যদি সিভিল ভাল আছে আপোনালোকে ইকো স্পৰ্ট লৈ যাব পাৰিব বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোক দেখাই আছো আপোনালোকে খালি ভিডিঅ'টো স্কিপ কৰি নাচাব আৰু ভ্যানখন কিমানত ওলাব ভ্যান আহিব 70-70000 মান যোনখনত দাম বেছি আছে দাদা ওলাব সেইটো আপোনাক দাদা কৈ দিছে 70000 টকা দিলে ভ্যান আপোনালোকে ইকো ভ্যান লৈ যাব পাৰিব মাৰুতি ভ্যান এখন কওক জিৰ' ডাউন পেমেণ্ট হৰ্ণ 1 টকা দিব নালাগে আপোনালোকৰ যদি 100% সিভিল ভাল আছে আপোনালোকে ভ্যান লৈ যাওক ভ্যান 100% সিভিল ভাল লাগিব 1 টকা দিব নালাগে ভ্যান লৈ আৰু এখন সুইফট ডিজায়াৰ কিমানত ওলাব এখন ডিজায়াৰখনো মোটামুটি জিৰ' ডাউন পেমেণ্টত দিব চেষ্টা কৰিম এখন সুইফট ডিজায়াৰ আছে অটোমেটিক টপ মডেল এখন আপোনাক 0 ডাউন পেমেণ্ট দিব কাৰণে দিলে চেষ্টা কৰিব আৰু ৱেগনাৰ কিমানত ওলাব ৱেগনাৰ আহিব 50000 মান মিনিমাম 50000 মান টকা দিয়ক আৰু ৱেগনাৰ আপোনালোকে লৈ যাওক ভিডিঅ'টো স্কিপ কৰি নাচাব চালে গম নাপাব আৰু বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰিম মেইন ভিডিঅ'টো বলক বন্ধুসকল আপোনালোকে মোক কমেণ্ট কৰি জনাই আছিল দাদা ৰজি মটৰছত নিউ ষ্টক আপডেট ভিডিঅ' লাগে সেইকাৰণে আজি আহিছোঁ ৰজি মটৰছত আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে ধামাকা প্ৰাইজত আপোনালোকে গাড়ী পাব 55000 টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে দাদা মোক ক'লে আৰু চবতকৈ প্লাছ পইণ্ট সকলোখিনি গাড়ীতে দাদা এটা কিবা গিফ্ট দিব আৰু আপোনালোকে নতুন বছৰ আৰু মানে বৰদিনৰ উপহাৰ পাব দাদা ৱেলকাম মোৰ চেনেলত আপোনাক ধন্যবাদ আৰু এড্ৰেছটো কৈ দিয়ক আৰু আপোনাৰ শুভ নামটো কৈ দিয়ক মোৰ নাম ৰেকিবউদ্দিন আহমেদ হয় এড্ৰেছ আমাৰ চাংচাৰী হাইস্কুল চক হয় একদম ষ্টেট বেংকৰ লগতে ৰেলৱে ষ্টেচনৰ অপজিটত হয় আৰু কিবা নতুন বছৰৰ অফাৰ আছে নে নাই নতুন বছৰৰ অফাৰ দিম আমি খ্ৰীষ্টমাছৰ নতুন বছৰৰ নতুন বছৰৰ অফাৰ দিম ফুল টেংকি তেল হয় লগতে যিবোৰ গাড়ীত এণ্ড্ৰইড ডিছপ্লে নাথাকে হয় কিছুমান গাড়ীত কেচিঙৰ কাৰণে লগাব পাৰি কিছুমান গাড়ীত নোৱাৰি নোৱাৰি, যিবোৰ হয়। গাড়ীত লগাব পাৰি হয় সবখিনি গাড়ীত আমি এণ্ড্ৰইড ডিছপ্লেৰ ব্যৱস্থা কৰাই দিম ব্যৱস্থা কৰি দিব আৰু কি বুলি কয় কিবা গাড়ীবিলাকৰ ইঞ্জিন ৱাৰেণ্টি ৱাৰেণ্টিটো থাকিব ৰজি মটৰছত আৰু ৱাৰেণ্টি এইটো ক'ব নালাগে থাকিবই ন? তেল আৰু ৱাৰেণ্টি ৰজি মটৰছত ক'ব নালাগে এইটো এইটো থাকিবই। কম্পালচৰি থাকিবই ন 100% আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান 55000 50000 আৰু 100% যদি সিভিল ভাল থাকে দাদা মানুহবিলাকে কৈ থাকে এইটো বোলে মানে আমি বোলে এনে কম কিছু প্ৰুফ আছে আমাৰ লগত Proof আছে আমি ন? ভিডিঅ' বনোৱা আছে হয়। কাষ্টমাৰ আহিলে যদি কোনোবাই চাব বিচাৰে আমি দেখাই দিব পাৰিম 100% সিভিলৰ 0 ডাউন পেমেণ্ট ওলাই যাব আৰামছে আমি সাপোজ এখন আহোঁতে এখন লাল ভাড়া দেখা পালো যদি সিভিল ভাল আছে এখন 0 ডাউন পেমেণ্ট ওলাই যাব ন চিভিল ভাল প্ৰফাইল ভাল লাগিব প্ৰফাইল ভাল লাগিব ওলালে 0 ডাউন পেমেণ্ট ওলাই যাব 100%, আপোনাক দাদাই কৈ দিলে আৰু বলক বেছি কথা কৈ ভিডিঅ'টো লম্বা নকৰোঁ দাদা আৰু মই মিলি আজি যিখিনি ধুনীয়া গাড়ীৰ ষ্টক আছে আপোনাক দেখাই দিম বলক দাদা এফালে পাওঁ এখনকৈ আপোনালোক মই দেখাই আছোঁ খালি ভিডিঅ'টো আপোনালোকে স্কিপ কৰি নাচাব চালে গম নাপাব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ হয় খবৰ ভাল বঢ়িয়া খবৰ বহুত দিনৰ মূৰত আহিলোঁ বহুত দিনৰ মূৰত আৰু আহিছোঁ কিয় জানে খ্ৰীষ্টমাছ আহি আছে বৰদিন আহি আছে মোৰ অফাৰ কি দিবা খ্ৰীষ্টমাছ আহি আছে তাৰপিছত আপোনাৰ 5 জানুৱাৰী আহি আছে হয়। ঠাণ্ডাৰ দিন চবে এখন গাড়ী লৈ ঘূৰক হয় কম দামত গাড়ী দি আছো হয় আৰু যিমান গাড়ীত আমাৰ অফাৰ কি থাকিব আমাৰ অফাৰটো তেলটো থাকে হয়। ৰজি মটৰছৰ পৰা তেল কম্পালচৰি হয় তাৰপিছত এইবাৰ আমি ভাবিছোঁ যে যিমানবোৰ গাড়ীত ডিছপ্লে নাই হয় কিছুমান গাড়ীত লগাব পাৰি কিছুমানত লগাব পৰা চিষ্টেম নাথাকে যিমান হয়। গাড়ীত লগাব পাৰি হয় কাষ্টমাৰৰ পৰা আমি সেইটো কৰি পেলাই আমি ডিছপ্লেখন লগাই দিওঁ লগাই দিব ন এণ্ড্ৰইড ডিছপ্লে ফ্ৰী দি দিব আৰু এখন কওক সৰু গাড়ী আছে কাৰণ 2008 চনৰ গাড়ী হয় কিমান দিব আৰু আজিকালি স্কুটি এখনে নাপায় 55000 দিব লৈ যাব 55000 টকা মাত্ৰ এচি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো চব পাব শ্বৰুম ভিতৰত দাম বেছি নহয় 1 টকা বেছি নহয় 55000 টকা দিয়ক কেছ পইচা লৈ যাওক 55000 টকা দিয়ক অকল 55000 টকা দিয়ক আৰু লগতে এখন এণ্ড্ৰইড ডিছপ্লে এখন আপোনালোকে ফ্ৰী লৈ যাওক মাত্ৰ 55000 টকা দিয়ক আৰু আপোনালোকে স্পাৰ্ক লৈ যাওক পুৰা টপ মডেল এচি পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি আছে আপোনালোকে চাই লওক এচি পাৱাৰ 55000 টকাত পাই আছে চাওক এচি পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি পাই আছে এখনৰ বেটাৰ হৈ আছে নিয়াৰ লগতে আপোনালোক দাদাই টেপলত মাৰি পলিচ কৰি দি দিব 55000 টকা দিয়ক আৰু লগতে এখন এণ্ড্ৰইড ডিছপ্লে আপোনালোকে ফ্ৰী পাব আৰু এখন চেন্ট্ৰ পালো 2009 চেন্ট্ৰ হয় টপ মডেল হয় টেক্স আছে 2028 লৈকে হয় লৈ যাওক গাড়ীখন 90000 দিব লৈ যাব 90000 টকাত আপোনালোকে চেন্ট্ৰ পাই আছে ফ্ৰেণ্ডছ 90000 টকাত হণ্ডাৰ ভৰসা লগতে এখনতো আপোনালোকে এণ্ড্ৰইড ডিছপ্লে ফ্ৰী পাই আছে 90000 টকা দিয়ক আৰু আপোনালোকে চেন্ট্ৰ লৈ যাওক টায়াৰ কোৱালিটি চাওক কি ধুনীয়া চাওক টায়াৰ কোৱালিটি 90000 টকা দিলে হ'ল দিলে আপোনালোকে চেন্ট্ৰ লৈ যাওক টপ মডেল চেন্ট্ৰ টপ মডেল ন আৰু এখন কওক i20 i20 2018 চনত হয় 560
5টা অপশনাল পুৰা টপ মডেল ফুল টপ মডেল 8টা অপশনাল মডেল 560 5,60,000 টকাত i20 8টা অপশনেল পুৰা টপ মডেল আপোনালোকে পাই আছে আপোনালোকে চাওক এন্ড্ৰইড ডিসপ্লে লাগি আছে আপোনালোকে চাই লওক এখন লগাব লগা প্ৰয়োজন নাই পুৰা টপ মডেল এন্ড্ৰইড ডিসপ্লে লাগি সিট কভাৰ ব্ৰেণ্ড নিউ পাই আছে যদি ফাইনেন্স কৰে মিনিমাম এখনত 40,000 50,000 টকা দিলে ওলাব না আৰামছে ওলাই যাব না মিনিমাম 40,000 50,000 টকা দিয়ক আৰু লৈ যাওক আৰু বলক বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনালোক দেখাই আছো ভাল ভাল গাড়ী পাব এখন আৰু এখন আছে এখন ওচৰত লওক 2011 ইটিঅস টপ মডেল হয় পেট্ৰলৰ হয় হয় 170 ডিডিপি এখন 1,70,000 টকাত ইটিঅস সিডেন কাৰ লম্বা কাৰ পেট্ৰলৰ গাড়ী আৰু গাড়ীখন এখন ফ্ৰিজ আছে বুলি শুনা পাইছো ফ্ৰিজো আছে নে ঠাণ্ডা হয় কুলিং হয় কিবা সব আছে এসি আছে পাৱাৰ ষ্টেৰিং আছে পাৱাৰ উইন্ডো আছে গোটাই আছে ন চাৰিটা দৰ্জা পাৱাৰ উইন্ডো আছে এইটো চাইতে পাব ন 70,000 টকা এলো হুইল আছে এলোহিল আছে না 70,000 টকাত আপোনালোকে 1,70,000 টকাত সেদান কাৰ টয়োটাৰ ভৰাখা আপোনালোকে ইউটিউব পাই আছে আপোনালোকে চাওক এলোহিল লাগি আছে পিছফালে মই আপোনাক দেখাই আছো আপোনালোকে চাই লওক গাড়ী চাই লওক গাড়ীৰ লুক চাই লওক 1,70,000 টকা দিলে হ'ল দিলে এখন আপোনালোকে টপ মডেল ইনোভা এখন লৈ যাওক আপোনালোকে চাওক সিট কভাৰ নতুন পাই আছে গাড়ী চাই লওক কোম্পানীৰ ভিতৰত মিউজিক চিষ্টেম পাই আছে সোনকালে আহক এখন ফাইনেন্স নহ'ব আপোনাৰ কেছ পইচা দি লৈ যাব লাগিব 11 লাষ্টত টয়োটা ইটিএছ বলক এতিয়া আবলৈ যাওঁ বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনালোক দেখাই আছো বঢ়িয়া বঢ়িয়া গাড়ী মই লৈ আহিছো আজি ৰজি মটৰ্ছত ভাল ষ্টক লৈ আহিছো স্পাৰ্ক 2011 চনৰ হয় এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো টপ মডেল হয়। এখনতো পাব হয় 85 দিব লৈ যাব আৰু এইবিলাক গাড়ী 85 এখনতে এন্ড্ৰইড ডিসপ্লে ফ্ৰী পাব সব পাব 85,000 টকাত আপোনালোকে স্মাৰ্ট লৈ যাওক পুৰা টপ মডেল 11 চনৰ আপোনালোকে যদি আৰু কি গাড়ী পাব আৰু চাওক নতুন বছৰ লৈ যাওক আৰু এখনতে আপোনালোকে এন্ড্ৰইড ডিসপ্লে ফ্ৰী পাব আৰু এখন বিট পালো পেট্ৰলৰ বিট এলটি হয়। 2000 আপোনাৰ এখন হ'ব 14 চনৰ হয় 14ৰ বিট হয় 1,15,000 টকা মাত্ৰ এখনতে এন্ড্ৰইড ডিসপ্লে ফ্ৰী পাব সব পাব 14 বিট পেট্ৰলৰ 1,15,000 এটা আমেজিং প্ৰাইজত আপোনাক কোনে দি আছে ৰজি মটৰ্ছ এই দাদাই দি আছে 1,15,000 টকা দিয়ক আৰু পেট্ৰলৰ বিট লৈ যাওক আৰু এখন হণ্ডাই ইয়ন পালো i10 পালো i10 2011ৰ 43,000 চলা হয় খুব ধুনীয়া গাড়ী হয় আপোনালোকে আহক গাড়ী চাই লওক হয় তাৰপিছত ক'ব লৈ যাব ন i10 আপোনালোকে চাওক 11ৰ পৰা টপ মডেল এটাও স্কেচ নকৰো আপোনালোকে আহিলে হ'ল স্পেচলেছ গাড়ী অৰিজিনেল পেণ্ট অৰিজিনেল আৰু এখনৰ দামটো সিক্ৰেট কৰি ৰাখিছে আপোনালোকে শ্বৰুম ভিজিট কৰক তাৰপিছত দাম কৈ দিব কওক এখন কওক মাৰুতি অমনি 2018 চনৰ হয়। অমনি পাবৰে নাই হয় 51,000 মান চলা আছে গাড়ী হয় ভাল গাড়ী এখন আমাৰ 2,90,000 টকা আহিব অমনি ভেন আপোনালোকে পাই আছে 2,90,000 গাড়ীৰ কোৱালিটি চাওক ৰজি মটৰ্ছৰ গাড়ীৰ কোৱালিটিয়ে বেলেগ আপোনালোকে চাওক 2,90,000 টকাত আপোনালোকে অমনি ভেন লৈ যাওক ফাইনেন্স কৰিলে মিনিমাম 50,000 টকা দিলে ওলাব না মিনিমাম 50,000 মাৰুতি ভেন আহিব হয় অলপমান বেছি আহিব কিমান দিব লাগিব 70-80 মান আহিব দাদা যোনটো নাহে নাহে বুলি কৈছে মিনিমাম 70,000 80,000 টকা দিলে হ'ল দিলে এখন অমনি ভেন আপোনালোকে লৈ যাব পাৰিব আৰু এখন ভাওনা পালো পুৰা কিং কিং কওক ভাওনা দুখন আছে আমাৰ লগত হয়। এখন ডিজেল হয় 2018 ডিজেল 70,000 চলা আছে জেনুইন হয় সানৰুফ থকা মডেলটো এসএক্স অপচনেল হয়। টপ মডেল হয় 765 আহিব পুৰা মার্কেট মডেল কম্পেয়ার প্রাইস হয় 765 ভার্না ডিজেল ভাৰনা ডিজেলৰ মাইলেজ কিমান আহিব এখনত মাইলেজ এখন 18-19 মান আহিব আহি যাব ন ডিজেলৰ ভাৰনা আপোনালোকে জানে মাইলেজ খুব ভাল আপোনালোকে পাইছে পুৰা টপ মডেল এলোহিল চাই লওক টায়াৰৰ কোৱালিটি চাই লওক আপোনালোকে পাই আছে চানডুপ পাই আছে লগতে চাওক কম প্ৰাইজত চানডুপৰ মজা ল'ব পাৰিব হণ্ডাৰ ভৰসা হণ্ডাৰ ভেন চাওক চানডুপ পাই আছে যদি এখন ফাইনেন্স কৰে যদি চিভিল ভাল আছে এখন কিমান মানত ওলাই যাব যদি সিভিল ভাল প্রোফাইল ভাল হয় জিরো ডাউন পেমেন্টত দিব ওলাই যাব ন দাদা আপোনাক আগতেও জিৰ' ডাউন পেমেণ্ট দিছে এখনো দিব যদি চিভিল 100% ভাল আছে যদি ইনকাম প্ৰুফ ভাল 1 টকা দিব নালাগে খালি ৰজি মটৰ চিগলে আহক ডকুমেণ্টছখিনি লৈ আহক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক আৰু এখন কওক দাদা 2018 ডিজায়াৰ ZXi প্লাস টপ হয়। মডেল অটোমেটিক হয় টপ মডেল অটোমেটিক এটো কিমান দাম দিব আপোনালোকে বেছি দাম দিব নালাগে 570 দিলে হ'ল 5,70,000 টকাত পুৰা টপ মডেল ZXi সুইফট ডিজায়াৰ অটোমেটিক ZXi প্লাস ZXi প্লাস Plus। যদি ফাইনেন্স কৰে মিনিমাম কিমানত ওলাব 60-70,000 মান টকা হৈ যাব না মিনিমাম 60,70,000 টকা দিলে লৈ যাব পাৰিব আৰু এখন ৱেগনাৰ পালো ওয়েগনাৰ 2014 চনৰ হয় 15 চনৰ হয় মার্কেটত ধুনীয়া প্ৰাইজত দিম হয় হোয়াইট কালার VXi 2,85,000 টকা ফিক্স প্রাইস 2,85,000 টকাত আপোনাক ৱেগনাৰ VXi দি আছে 2015 আৰু লগতে এটা প্ৰফিট পাই আছে এন্ড্ৰইড ডিসপ্লে এখনতে ফ্ৰী পাই আছে বলক এটা বিভিন্ন ধৰণৰ ষ্টক আছে ভিতৰৰ বেলা সোমাই যাওঁ দাদাৰ লগে লগে দাদা আগতে মই পিছে পিছে গৈ আছো বিভিন্ন ধৰণৰ গাড়ী আছে ৰজি মটৰ্ছৰ ষ্টক বিশাল ষ্টক লৈ আহিছো নতুন বছৰত বিশাল ষ্টক চাই লওক
দাদা কওক ইকো স্পৰ্ট ইকোস্পৰ্ট 2017 চনৰ টাইটেনিয়াম টপ মডেল ডিজেল হয় খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী হয় বেছি দাম দিব নালাগে আৰু আজিকালি এতিয়া তাৰমানে এনেকুৱা হৈছে যে ক্ৰিছমাছ আহি আছে ঠাণ্ডাৰ দিন আহি আছে জানুৱাৰী আহি আছে হয় চবৰে ঘৰত এখন এখন গাড়ী লাগে হয় তো মিনিমাম আমি কিবা এটা ৰাখি পেলাই গাড়ী এখন দিব চেষ্টা কৰি আছো কাষ্টমাৰক হয় কাৰণ 485 পালে দি দিম আৰু টপ মডেল ডিজেল টপ মডেল ইকো স্পৰ্ট 2017 চনৰ হয় 4,75,000 টকাত দি দিম ফাইনেল 485 নহয় সৰি 4,75,000 টকা দাদা দি আছে 18 চনৰ ইকো স্পৰ্ট পুৰা টপ মডেল ফ্ৰেন্ড চাই লওক এন্ড্ৰইড ডিসপ্লে লাগি আছে পুৰা টপ মডেল এয়াৰবেগ সাইডত গোটাই পাবি যাব আপোনালোকে যদি ফাইনান্স কৰে এটা মিনিমাম ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব আৰু এখন কওক আইটেন 2014 চনৰ হয় ম্যাগনা মডেল হ'ব 2,90,000 টকা দিব দিম 2,90,000 টকাত গ্ৰান্ড আইটেন 2,90,000 টকাত গ্ৰেণ্ড আইটেন পাই আছে আপোনালোকে আৰু লগতে এটা এন্ড্ৰইড ডিসপ্লে ফ্ৰী পাই আছে 2,90,000 টকা দিয়ক আৰু আপোনালোকে গ্ৰেণ্ড আইটেন লৈ যাওক আৰু এখন সুইফট পালো সুইফট 2013 চনৰ হয় সুইফট EXI হয় আজি মুকুদ্দা ক'ব এখনৰ দাম কিমান দিম কওক মুকুদ্দা 2,90,000 মান হলে মতে ভাল হয় 285 দিব যাওক আৰু কমাই দিলে 2013 27 সুইফটখন আপোনালোকে পাই আছে 2,85,000 টকাত এটা ভাল প্ৰাইচ 2,85,000 টকাত আপোনালোকে সুইফট পাই আছে সেটা টপ মডেল VXI আৰু যদি ফাইনান্স কৰিলে যদি সিভিল ভাল আছে এটা ভাল সৰু এমাউন্ট দিলে আপোনালোকে লৈ যাব পাৰিব আৰু এখন সুইফট পালো ডিজায়াৰ হয় সুইফট ডিজায়াৰ 2014 চনৰ হয় 15 চনৰ হয় এখন দি দিম মই কিমান 395 সুইফট ডিজায়াৰ 15 চনৰ গাড়ী কোৱালিটি VXI আৰু যদি ফাইনান্স কৰে মিনিমাম ডাউন পেমেন্ট দিলে এখন লৈ যাব পাৰিব আৰু এখন i20 পালো i20 2018 চনৰ আস্তা অপচনেল হোৱাইট কালাৰ গাড়ী চলা বহুত কম আছে 38 মান চলা আছে হয় এখন 578 পালে দি দিম 5,75,000 টকাত 70,000 টকাত সৰি আপোনালোকে i20 স্পৰ্টছ পাই আছে আপোনালোকে চালে আস্তা অপচনেল সৰি স্পৰ্টছ নহয় আস্তা অপচনেল পাই আছে যদি ফাইনান্স কৰে যদি সিভিল ভাল আছে তা মিনিমাম ডাউন পেমেন্ট লৈ যাব পাৰিব আৰু এখন সুইফট পালো সুইফট VXI 2017 চনৰ হয় গাড়ী চলা আছে 60 কিবা সামথিং চলা আছে হয় খুব ভাল কণ্ডিশ্যনত আছে গাড়ী হয় এখন মোৰ আহিব 4,25,000 টকা 4,25,000 টকাত আপোনালোকে এখন সুইফট পাই আছে 2017 চনৰ 2017 চনৰ 13-14 নহয় 17 চনৰ আৰু জানে এইটো মডেল বহুত ৰিয়াৰ হয় মাৰ্কেটত এভেইলেবল নাথাকে যদি ফাইনান্স কৰে যদি সিভিল ভাল আছে মিনিমাম ডাউন পেমেন্ট দিলে আপোনালোকে লৈ যাব পাৰিব আৰু এখন বেলেনো পালো বেলিনো জেটা হয় হয় দামটো আজি বহুত কমাই দি আছো এখনতো দাম কমাই দিম বেলিনো জেটা 2018 চনৰ হয় এন্ড্ৰইড ডিসপ্লে আমি এখনত লগাই দিম জেটা মডেলত পাৱাৰ পুশ বটম এলয় হুইল গুটেখিনি আহে খালি এন্ড্ৰইড ডিসপ্লে নাহে হয় এখনত আমি এন্ড্ৰইড ডিসপ্লে লগাই দিম লগাই পেলাই এখনত দাম দিম আমি 5,55,000 টকা মাত্ৰ 5,55,000 টকাত আপোনালোকে বেলেনো পাই আছে এটা আমেজিং প্ৰাইজত বেলেনো 5,55,000 টকা দিয়ক আৰু লৈ যাওক যদি সিভিল ভাল আছে মিনিমাম ডাউন পেমেন্ট লৈ যাব পাৰিব আৰু এখন কওক এখন ইকো 2023 চনৰ এসি হয় এসি ইকো 5 সিটাৰ 2023 ত হয় এখন দিম আমি 5,20,000 টকা 5,20,000 টকা 2023 ইকো ভেন মার্কেটত এভেইলেবল নাথাকে 18 পায় 19 পায় 20 পায় 21 পায় 22 পায় কিন্তু ইকো ভেন 2023 পায় আছে 5,20,000 যদি সিভিল ভাল আছে মিনিমাম 70,000-80,000 টকা দিয়ক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক বলক এটা অন্য গাড়ী লৈ দা ৰেড বিউটি ভাৰ্না কক ভাৰ্না 2018 চনৰ হয় টপ মডেল SX অপচনেল এখন ডিজেল দেখালো এখন পেট্ৰল হয় গাড়ীত আপোনালোকে 50,000 চলা উইথ সাৰ্ভিস হিষ্ট্ৰি হয় লগতে 1 ইয়াৰ Hyundai পৰা ওয়াৰেন্টিও আছে Hyundai পৰা মই দিয়া ওয়াৰেন্টি নহয় Hyundai ওয়াৰেন্টি হয় একদম মাৰ্কেটত কম্পেয়াৰ প্ৰাইজত মানে এনেকুৱা প্ৰাইজত দিম এখন গাড়ী হয় 7,40,000 টকা আৰু যদি সিভিল ভাল আছে কিমানত ওলাব জিৰ' ডাউন পেমেন্টত ওলাই যাব ন 7,40,000 টকাত আপোনালোকে পেট্ৰলৰ ভাড়া পাই আছে পুৰা টপ মডেল গাড়ী চাই লওক সানডুপ আছে না আপোনালোকে গাড়ী টায়াৰ চাই গোটেইকেইটা টায়াৰে ব্ৰেণ্ড নিউ আছে চাই লওক আৰু আপোনালোকে সানডুপ পাই আছে টপ মডেল ভাড়া পেট্ৰলৰ আপোনালোকে পাই আছে সানডুপ আছে যদি সিভিল ভাল আছে দাদা ক'লে 100% যদি সিভিল ভাল আছে 1 টকা দিব নালাগে কাগজ পত্ৰ লৈ হওক আৰু আপোনালোকে ভাড়া লৈ যাওক আৰু এখন অল্টো পালো এল্টো কেটেন 2019 এখন হয় এখন আহিব 3,45,000 টকা 3,45,000 টকাত 19 এল্টো কেটেন ফাইনান্স কৰিলে আপোনালোকে যদি সিভিল ভাল মিনিমাম ডাউন পেমেন্ট দিয়ক আৰু লৈ যাওক আৰু এখন অল্টো পালো অল্টো 2019 এল্টো 800 হয় 3,25,000 টকা 3,25,000 টকাত আপোনালোকে 2019 এল্টো পাই আছে যদি ফাইনান্স কৰে মিনিমাম ডাউন পেমেন্ট দিয়ক আৰু লৈ যাওক আৰু এখন কওক 2022 হয় এল্টো 800 VXI হয় এখনৰ দাম আহিব আপোনাৰ 4 লাখ টকা 4 লাখ টকা ন
এল্টো VXI 2022 4 লাখ টকাত পাই আছে আৰু এখন এল্টো পালো 2018 এল্টো 800 হয় এখন 3,25,000 টকা 3,25,000 টকাত আপোনালোকে এল্টো পাই আছে যদি চিভিল ভাল আছে মিনিমাম ডাউন পেমেণ্ট দিলে ওলাই যাব দাদা আৰু আমাৰ ষ্টকত কি গাড়ী আছে আৰু সুইফট আছে হয় কুইড আছে হয়। আৰু বহুত কিবা কিবি গাড়ী আছে আৰু খালি আপোনাক ফোন কৰিলে হ'ল আপুনি ফোন কৰি জনাই আহক দিব আপোনালোকে জনাই দিব ন জনাই দিম আৰু গাড়ী শেষ আজিৰ কাৰণে শেষ আৰু গাড়ী আজিৰ কাৰণে শেষ কিন্তু সেইখিনি ষ্টক এতিয়া দেখাব পৰা হয়তো আমাৰ ভিডিঅ'টো বহুত লম্বা হৈ যাব হয়। সেইকাৰণে সেইখিনি ষ্টক আমি আজি দেখুৱাব নোৱাৰিম নোৱাৰিব ন এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে ৰজি মটৰছৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো বুলি ছাবস্ক্ৰাইব কৰি দিবা ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবা আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম জয় আই অসম